হাই গাইজ, কি খবৰ? সাগৰ সকলো ভালে। জয়দীপ ব্লগছৰ এনে এটি ভিডিঅ' ওলাবলৈ সকলোকে স্বাগতম জনাইছোঁ। গাইজ এই পথাৰৰ ফালে আহিছোঁ। পথাৰৰ যি সেউজীয়া পৰিৱেশ, এটা নান্দনিক দৃশ্য আপোনালোকে দেখাব বিচাৰিছে। অগণন ৰোৱনী পথাৰত ভুঁই ৰুই আছে, আপোনালোকে দেখাইছোঁ। কিন্তু ভুঁই ৰুই আপোনাৰ আছে আৰু পথাৰত কিন্তু পানীৰ পৰিমাণটো বহুত কমি গৈছে। কাৰণ আমি অসমৰ মানুহবোৰ প্ৰায় আমি প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে প্ৰাকৃতিক পৰিৱেশৰ মানে বহুত অৱস্থা ভাল নহয়। বৰ্তমান এতিয়া মানে বহুত ৰ'দ আৰু জেগাই জেগাই পানীটো প্ৰায় নোহোৱা হৈছে। কিছুমান জেগাত মানে কি মেচিন লগোৱা হৈছে। ফাইনেলি অকণমান দেখাই আছোঁ আগফালে। সেয়া এই টেম্পু ৰখি আছে আমাৰ হাজিৰা ৰোৱনী নিবৰ কাৰণে। আৰু মানে মেক্সিমাম আগৰ ৰোৱনীবিলাকে কি কৰে, আপোনাৰ ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4মান বজালৈকে থাকে। আজিকালি মানে চিষ্টেম নাই, সোনকালে মানে ৰুই যাব লাগে। কাৰণ বতৰৰ প্ৰতি লক্ষ্য ৰাখি এয়া অকণমান দেখাইছোঁ গাইছে আপোনালোকক। ফাইনেলি এয়া এই জানটোত অসংখ্য মাছ ইয়াত পোৱা যায় আৰু মানে এতিয়া পানী শুকাবলৈ ধৰিছে। মাছৰ পৰিমাণটো আপোনালোকক দেখালোঁ। এয়া অকণমান খেতিৰ ফালে দেখাব বিচাৰিছোঁ। অকণমান আগবাঢ়ি গৈ আছোঁ মোৰ গাইজ। কাৰণ পথাৰলৈ আহিলে কিবা মনটো নিজকে কিবা এটা ভাল লাগে। কাৰণ আমি খেতি নিজৰ মাটি ইমান নাই, অকণমান কৰোঁ খেতি। মানে এনেই আৰু জাষ্ট আপোনালোকক কণ্টেণ্ট নাছিল কাৰণে ভিডিঅ' এটা দেখাবৰ কাৰণে এই পথাৰ মাজে মাজে আপোনাক ফাইনেলি শুকাইছেই। যি নহওক বতৰৰ কাৰণে শুকাইছেই। বতৰত যেতিয়া বৰষুণৰ প্ৰভাৱ এটা পৰিব, তেতিয়া আকৌ ঠন ধৰি উঠিব ৰোৱাবোৰ। আৰু বানপানীৰ ফলত বহুতো ক্ষতিগ্ৰস্ত হৈছে। সেই আগফালো মই মানে ফাইনেলি দেখাব বিচাৰিছোঁ। আগফালে কিছুমান মানে বানপানী এতিয়াও বৰ্তমান ক্ষতিগ্ৰস্ত হৈ আছে। পানীটো জাষ্ট ওলাই যোৱা বেছি দিন হোৱা নাই। লাহে লাহে সেউজীয়া বৰণ এটা মানে আহিছে আৰু এয়া ফাইনেলি আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব। যদি চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। অ'কে, এয়া দেখাব বিচাৰিছোঁ দলঙৰ চাইডে অকণমান ওচৰ ভাইটি এটা আছে, তেখেতক কিছু কথা সুধিম গাইছোঁ। অ'কে দেই, আহি আছোঁ ওচৰলৈ দেই, ওচৰলৈ আহি সুধিমহে তোমাক। এয়া ফাইনেলি ভাইটি, কি খবৰ? খবৰ ভালেই ন? আজি কেনেকুৱা গৰম কেনেকুৱা পাইছা? 36 ডিগ্ৰী চেলচিয়াছ ন? আৰু হেৰি, তোমালোকৰ হাজিৰা মানুহ আছেনে? ক'ত আছে? ভালে আছে ন? আগতে বতৰ এনেকুৱা পাইছানে? ইমান গৰম পাইছিলা নেকি? মাটিত পানী আছে নাই তোমালোকৰ? শুকাই গৈছে ন? বাপৰে, মানুহ এইবাৰ অৱস্থা বহুত বেয়া ৰাইজৰ ন? তোমালোকে কিমানমান মাটি লগালা? 7 বিঘা লগালা। হাজিৰা মানুহ কেইজনী আহিছে? 5জনী। মানে 7 বিঘা মাটি মাত্ৰ 5জনী আহিছে নেকি? মানে এজনী আপোনাৰ এবিঘা মাটি কেইজনীমান ৰোৱনী লাগে? হিচাপত কিমানজনী হয় এবিঘা মাটিত? এদিনত এবিঘাত কেইজনী লাগে? মানে 3জনী হ'লে এবিঘা মাটি হৈ যায় ন? গৰমৰ কাৰণে ৰুব পৰা নাই, চব ছাঁ চাই বহি আছে ন? আৰু তুমি আমাৰ যে मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। ভিডিঅ'টো ইমান আছিলে। দেখিছেই মোটামুটি বতৰৰ কাৰণে আমাৰ সকলোবোৰ মানুহ বহি আছে। এইটো প্ৰাকৃতিক পৰিৱেশ, এইটো চৰকাৰৰ লগত কোনো ধৰণৰ কথা নাই। কিন্তু মানে এনেই ভিডিঅ' এটা জাষ্ট বনালোঁ, ঠিক আছে? ভিডিঅ' যদি ভাল লাগিছে, যিমান পাৰে সিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব দেই। আৰু এতিয়াৰ কাৰণে মোৰ চেনেলৰ পৰা বাই বাই।